নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 1 আগষ্টৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব। লগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। চৰকাৰে 1 আগষ্টৰ পৰা নতুন আঁচনি মুকলি কৰিব। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 20 নম্বৰ কিস্তি 2,000 নহয় 4,000 কোটি টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ। শীঘ্ৰে লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত কি কৰিব লাগিব সম্পূৰ্ণকৈ জনাই দিম। আগষ্ট মাহতে 5 টকা সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা বেংক একাউণ্টত। প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন চৰকাৰৰ সময়সূচী ঘোষণা কৰিছে। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰী লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সকলো মহিলাই ৱেইট কৰি আছে অৱশেষত মহিলাসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে এটা ভাল খবৰ। 10 বছৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা সমস্যা আছে সমাধান কৰক, কিয়নো আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কোটি টকা। যদি আপোনাৰ একাউণ্টত আপুনি টকা নাপায় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে বেংকত গৈ সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা প্ৰদান কৰিলেও আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। বজাৰৰ দৰতকৈ কম দামত লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে লাভ কৰিব। কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব। আৰু অক্টোবৰ মাহৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ মাটিত নকৰে উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। সন্দেহজনক নাগৰিকহে কৰা হৈছে উচ্ছেদ। খিলঞ্জীয়া শংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী। চৰকাৰে খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত কৰা নাই ছাৰ্ভে। বিভিন্ন স্থানৰ পৰা অহা মানুহক লৈ কৰা হৈছে জৰীপ। মহানগৰীত জনগাঁথনি সলনি কৰা লোকৰ বিৰুদ্ধেহে চলিব জৰীপ। মহানগৰীত এনেকুৱা মানুহ কিমান সেয়া সম্পূৰ্ণকৈ চৰকাৰে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। লগতে কিমান মানুহ সোমাইছে তাৰ পৰ্যবেক্ষণ কৰি আছে। 3টা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহে চলিব ছাৰ্ভে। খিলঞ্জীয়াক দিয়া হ'ব বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা। কেৱল বনাঞ্চলতহে পাব ছাৰ্ভে। ৰাজ্য চৰকাৰে ধৰ্মৰ ভিত্তিত কৰা নাই উচ্ছেদ। মহানগৰীৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ বাহিৰত কৰ্মৰত লোকসকলে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যত কৰ্মৰত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই আঁচনি যুগুত কৰা হৈছে। চৰকাৰে সসন্মানে স্বগৃহলৈ আনিব মৃতদেহ। মৰ্যাদাপূৰ্ণ সৎকাৰৰ ব্যৱস্থা আগবঢ়াব চৰকাৰে। অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি। অসম আৰক্ষীৰ বিষয়ে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱাচিতা। এনে অনাকাংক্ষিত বিপদত পৰিলে ডাইল কৰক 112। অসম আৰক্ষীৰ বিশেষ বিভাগে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হলে জামিন দিব লগা হলহেঁতেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্পষ্টীকৰণ প্ৰকাশ কৰিছে সকলোৱে জানিছিল যুৱকজনৰ অৱস্থা সংকটজনক আছিল কেতিয়াবা আৰক্ষীৰ কথাবোৰ বিয়া লাগে মানুহৰ আইন অনুসৰি সকলো কৰি আছে আৰক্ষীয়ে এই বিষয়ত ৰুজু কৰা হৈছিল গোচৰ নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়ালেণ্ড হোৱাত আপত্তি নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়ালেণ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে মিয়া যদি মিয়ালেণ্ড বিচাৰে তেন্তে মিয়ালেণ্ড নিশ্চয় হ'ব কিন্তু অসমত নহয় মিয়ালেণ্ড অসমৰ পৰিৱৰ্তে মিয়ালেণ্ড হ'ব বাংলাদেশত যদি বাংলাদেশ ভৰি যায় তেন্তে আফগানিস্তানত কৰা হ'ব মিয়ালেণ্ড শেহতীয়াকৈ একাংশ ৰাজ্যত উত্থাপন কৰিছিল মিয়ালেণ্ডৰ দাবী মিয়ালেণ্ডক লৈ কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া মিয়ালেণ্ড হোৱাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছিল এটা ছাত্ৰ সন্থাই আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানক মিয়ালেণ্ড নালাগে লাগে মাথন অধিকাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে নেমচুৰ তৰফৰ পৰা মুছলমানক প্ৰাপ্য লাগে মছজিদ মাদ্ৰাছাসকলক ভাঙি দিয়া হৈছে মুছলমানক নিৰাপত্তা দিয়া দায়িত্ব চৰকাৰৰ অসমত এতিয়া শান্তিৰ পৰিৱেশ নাই ৰাজ্যত বৰ্তমান উচ্ছেদ চলি আছে উচ্ছেদক লৈ কৰা ৰাজনীতি বন্ধ কৰাৰ আহ্বান জনাইছে নেমচুৰ তৰফৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈ কৰি দেখুৱালে গৌৰৱ গগৈক ৰাষ্ট্ৰীয় বিৰোধী বঁটা প্ৰদান কৰিব লাগে বুলি এটা ডাঙৰ মন্তব্য কৰিছে দেশতকৈ ডাঙৰ নহয় গৌৰৱ গগৈ কোনোৱে কৰিব নোৱাৰা কাম কৰিলে গৌৰৱ গগৈক ৰাষ্ট্ৰীয় বিৰোধী বঁটা প্ৰদান কৰিব লাগে ভাৰতীয় সেনাক লৈ গৌৰৱ গগৈ উত্থাপন কৰা প্ৰশ্ন অতিকৈ লাজৰ বিষয় লোকসভাত উত্থাপন কৰাৰ প্ৰশ্নৰ জৰিয়তে তেওঁ পাকিস্তানক তথ্য দিয়াৰ চেষ্টা কৰিছে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈ নয়নৰ মণি বুলি উত্থাপন কৰিছে বৰ্তমান সময়ত জল পটকৈ তেওঁ পাকিস্তানৰ এজেণ্ট পাকিস্তান ভ্ৰমণৰ কথা গৌৰৱ গগৈ স্বীকাৰ কৰিছিল গৌৰৱ গগৈৰ ওপৰত গোচৰ ৰুজু হ'ব লাগে পাকিস্তানৰ সৈতে ইমান প্ৰেম কিয় গৌৰৱ গগৈ বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে কিন্তু কোনে কৰিছে এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত নিশ্চয় শেষত জনাই দিম পাকিস্তানী এজেণ্ট এজনক অসমৰ তথা ভাৰতত প্ৰয়োজন নাই আজিলৈকে গৌৰৱ গগৈ নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰিলে গৌৰৱ গগৈৰ অনুৰোধ তেওঁ পাকিস্তানৰ প্ৰেম এৰক অন্যথা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব গৌৰৱ গগৈয়ে ৰাহুল গান্ধীয়ে অসমৰ বিৰোধী মন্তব্য কৰিছিল আৰু বাংলাদেশী বিতৰণক লৈ কংগ্ৰেছে কিয় বিৰোধ কৰিছে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে 2026ত কংগ্ৰেছ শূন্য হ'ব অসমত সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ডাঙৰ মন্তব্য হয় বন্ধুসকল আকাশ শইকীয়াই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতৰ স্বাধীনতাত মুছলমানৰ ভূমিকা জানেনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰা হৈছে মুছলমানক স্বশাসিত পৰিষদ দিয়াত আপত্তি ক'ত মুছলমানৰ ইতিহাস মুখ্যমন্ত্ৰীয়ে নাজানে নেকি হাজাৰ হাজাৰ মুছলমানৰ সৈতে চৰকাৰলৈ মোচাৰ প্ৰশ্ন মুছলমানৰ যি অধিকাৰ সেয়া চৰকাৰে দিবই লাগিব বিদেশী খেদাৰ নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰিব আমি সহ্য নকৰোঁ বুলি মন্তব্য কৰিছে মুছলমানক কৰা অত্যাচাৰক তীব্ৰ গৰিহণা মোচাৰ মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে শংকৰ আজানৰ দেশত সাম্প্ৰদায়িক মন্তব্য কিয় মুছাই ইয়াক কোনো পথে সমৰ্থন নকৰে মুছলমানৰ অধিকাৰৰ বাবে মাত মাতিলে যদি সাম্প্ৰদায়িক হয় তেনে ক্ষেত্ৰত মই সাম্প্ৰদায়িক বুলি মন্তব্য কৰিছে মুছাৰ তৰফৰ পৰা কোনো ছাৰ্ভে নকৰাকৈ এওঁলোকক উচ্ছেদ কৰা হৈছে বুলি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে হাজাৰ হাজাৰ মুছলমানৰ সৈতে মুছাৰ গৰ্জন হয় বন্ধুসকল মুছাই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ হৈ যোৰহাটৰ সাংসদে সদনত মাত মতাৰ দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ইয়াৰ পূৰ্বে সদনত পাকিস্তানৰ হৈ মাত মাতিছিল গৌৰৱ গগৈয়ে যোৰহাট শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত অৱদান বহুত কিন্তু সেই স্থানৰ সাংসদ পাকিস্তানত হিৰো অতি লাজৰ বিষয় 2014 চনৰ পৰা সদনত গৌৰৱ গগৈ ভাষণ পাকিস্তানৰ সমৰ্থনত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে এক বিশেষ সম্পৰ্ক আছে
লগতে সদনত অমিত শ্বাহক ক'ব নোৱাৰিলে যে তেওঁ পাকিস্তানত যোৱা নাই। ভাৰতীয় সেনাক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে তেওঁ পাকিস্তানকহে সমৰ্থন কৰিলে। গৌৰৱ গগৈয়ে শীঘ্ৰে নিজৰ নাগৰিকত্ব সলনি কৰিব। তেওঁ অস্থায়ীভাৱেহে ভাৰতত বসবাস কৰি আছে। সদনত গৌৰৱ গগৈ পাকিস্তান সমৰ্থন ভাষণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? গতিকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। শতাংশ ওপৰ ৱাচিং ফুল ভিডিঅ'